এফালে বানৰ তাণ্ডৱ আনফালে বাঘৰ আতংক নাহৰ ফুটুকীৰ আতংকত উজাগৰি নিশা কটাইছে বোকাখাটৰ যুগনীয়া আটি গাঁৱৰ ৰাইজে বিগত 4টা দিন ধৰি এটা নাহৰ ফুটুকীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে অঞ্চলটোত ইতিমধ্যে অঞ্চলটোৰ দুটা গাহৰি নাহৰ ফুটুকীটোৱে আক্ৰমণ কৰাৰ পিছত এজন লোককো আক্ৰমণ কৰি আহত কৰিছিল ইয়াৰ পিছতে গাঁওখনৰ এটা জুপুহাত অৱস্থান গ্ৰহণ কৰিছে নাহৰ ফুটুকীটোৱে যাক লৈ এতিয়া আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ দিনে নিশাই বন বিভাগৰ লোকে পহৰা দিছে যদিও অতি শীঘ্ৰেই সেই স্থানৰ পৰা নাহৰ ফুটুকীটোক খেদি নিবলৈ আহ্বান জনাইছে ৰাইজে আমি মাথাৰি শিবিৰৰ ওপৰত আছোঁতো মাথাৰিৰ ওপৰত আমি তেনেকৈ নাই যোৱা এনেকৈ বাঘটো আজি প্ৰায় 4টামান বজাত এগৰাকী মহিলাই ঘৰৰ ভিতৰত আছিলে ঘৰৰ পৰা এনেকৈ তাৰমানে চাংঘৰৰ ওপৰত আছিলে চাংঘৰৰ পৰা দেখা পাইছে বাঘটো ওপৰলৈ উঠি গৈছে তেনেকুৱাতে আমাৰ শিবিৰত থকা এজন নাও লৈ আহিছিলে নাও লৈ আহোঁতে ফুটাই দি দেখিছে কিন্তু সেইটো দেখাৰ পৰা আমি ভয় খাইছোঁ মানে কি আজি 3 দিনৰ আগত মানে এজন কুশৰ বৰা সেয়া নিহত আক্ৰমণ কৰিলে সেয়া এতিয়া তেখেত চিভিলত আছে আৰু সেইকাৰণে আমাৰ তাৰমানে এতিয়া ছাগলী গৰু মানুহ বিশেষকৈ আমাৰ অকণ ল'ৰা ছোৱালীখিনি সেইখিনিৰ কাৰণে আমাৰ বহুত ভয় হৈছে প্ৰশাসনো আহিছে অৱশ্যে আজি দুৰাতি আমাক পহৰা কৰিয়ে আছে